নমস্কাৰ সকলোকে। আজি মই আপোনালোকক দেখাবলৈ লৈছোঁ আমাৰ আছাম ইণ্টেৰিয়ৰ ফালৰ পৰা মানে মাজুলীৰ তৰফৰ পৰা কমপ্লিট কৰা এটা ঘৰৰ কাম। আমাৰ টি চিলিঙৰ ফিনিচিং হয়, ইয়াত দেখিছে জাষ্ট লগাইছোঁ। আৰু এটা কথা, টি চিলিংবিলাকে যেতিয়া অলপ হিট পাব তেতিয়া আৰু ইয়াতকৈ ধুনীয়াকৈ ফিটিং হৈ যাব। যদিও বা ক'ৰবাত অকণমান আপোনালোকে ফাঁক দেখিছে, এই ফাঁকবোৰ নোহোৱা হৈ যাব। এয়া আমাৰ উইণ্ডৰ কাম দেখিছে, শ্লাইডিং কৰা আছে, চব শ্লাইডিং কৰা আছে। এয়া দেখিছে, এয়া এইটো এটা খুব সুন্দৰ ৰুম, এইটো VIP ৰুম হয়। গতিকে আপোনালোকে চাওক আমাৰ শ্লাইডিং কিমান ধুনীয়া, চাওক ইমান স্মুথলি চলিছে, ইমান স্মুথলি আমি কাম কৰিছোঁ। চাওক, আচলতে এটা কথা, আমাৰ অসমীয়া ল'ৰাবিলাকে বহুত কাম নকৰে, সাহস নকৰে ওলাই আহিবলৈ, বিজনেছ কৰিবলৈ। আমি কিন্তু এই সাহস কৰিছোঁ আপোনালোকৰ ওপৰত নিৰ্ভৰ কৰি, কাৰণ বাহিৰৰ মানুহে আগতে বহুত কাম কৰিলে, এতিয়া আমাৰ অসমীয়া ল'ৰাবিলাক আৰম্ভ কৰিছোঁ কাম কৰিবলৈ। যদিও বা ইয়াৰ মিস্ত্ৰী যিজন মুখ্য মিস্ত্ৰী হয় তেখেত বাহিৰৰ, যদিও আমি লোকেল ল'ৰা সংস্থাপিত কৰি এইখিনি কাম কৰিবলৈ আৰম্ভ কৰিছোঁ, এইবিলাক কাম কৰিবলৈ আৰম্ভ কৰিছোঁ। গতিকে এই কামবিলাক আগবাঢ়ি যোৱাত বা আমি আগবাঢ়ি যোৱাত আপোনালোকৰ সহায় বহুতেই প্ৰয়োজন। গতিকে আপোনালোকে ভিডিঅ'টো চাই পেলাই নিশ্চয় শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু আগবাঢ়ি যাবলৈ নিশ্চয় আমাক অকণমান সহায়ৰ হাত আগবঢ়াই দিব। এইটো আন এটা VIP ৰুমেই হয়। ইয়াৰ শ্লাইডিঙৰ কাম হৈ গৈছে, উইণ্ডৰ কাম হৈ গৈছে, এইফালে উইণ্ডৰ কাম হৈ গৈছে, একে শ্লাইডিঙৰ কাম। এয়া হৈ গৈছে ভেণ্টিলেশ্যনৰ কাম, আৰু মাত্ৰ এখন ভেণ্টিলেশ্যনৰ কাম বাকী আছে, সেইখন খুব কম সময়ৰ ভিতৰতে ওলাই যাব। গতিকে কেনেকুৱা হৈছে আপোনালোকে কমেণ্ট কৰি জনাবচোন। এয়াও হোৱাইট বৰ্ডৰ কাম কৰা আছে, টি চিলিঙৰ কাম কৰা আছে। একচুৱেলি আপোনালোকৰ মাজত এই কামবিলাক এইকাৰণেই দেখাই থাকোঁ যাতে আমি আপোনালোকৰ মন্তব্য পাওঁ বা আমি আগবাঢ়ি যোৱাত আপোনালোকে সহায় কৰে। এয়া চাওক, ইয়াৰ কামৰ নমুনা। আগতকৈ বহুত কম খৰচত এতিয়া কাম কৰি দিব পৰা হৈছোঁ, কাৰণ আমাৰ নিজৰ মানুহে কৰিবলৈ লৈছে। আগতে বহুত বেছি দাম লৈ পেলাই বাহিৰৰ মানুহে কামবোৰ কৰি গ'ল, এতিয়া আমি আৰম্ভ কৰিছোঁ কাম কৰিবলৈ, মাত্ৰ আপোনালোকৰ সহায় লাগে। গতিকে আপোনালোকৰ যদি কাৰোবাৰ কিবা এনেকুৱা ধৰণৰ কাম থাকে নিশ্চয় আপোনালোকে জনাব বুলি আশা ৰাখিছোঁ। আৰু ভিডিঅ'টো আজিলৈ ইমানতে ৰাখিছোঁ। ধন্যবাদ। পুনৰ দেখাই আছোঁ এটা খুব সুন্দৰ ঘৰৰ কাম, য'ত আমাৰ কাম আৰম্ভ হৈ আছে, য'ত আমাৰ 3000 স্কোৱাৰ ফিটৰ কাম চলি আছে, আৰু তাত বিশেষকৈ হৈ আছে ফল চিলিঙৰ কাম আৰু PVC কাম, ৱাল পেনিঙৰ কাম খুব সুন্দৰভাৱে কৰা হৈছে। গতিকে আজিলৈ আহোঁ, পুনৰ লগ পাম এটা নতুন ভিডিঅ'ৰে। ধন্যবাদ।